মানুহবিলাক সকলো ওলাই দিয়ক বাহিৰ ওলাই দিয়ক চব ওলাই দিয়ক নহ'লে আৰু কোনো কাৰণত মানি নলওঁ আমি আজিয়ে অফিচত আমি তলা লগাই দিম যদি কোনোবা কাৰণত কেনেবাকৈ যদি তেওঁলোকে আৰু দ্বিতীয়দিন জৰীপ কৰিবলৈ যায় তেওঁলোকে অলৰেডি বেংক একাউণ্টলৈকে লৈছে। গোটেই বিষয়টো আপোনালোক অৱগত। ফ'ৰলেন দাবী সমিতিয়ে কলিয়াবৰত আজি ৩টা বৰ্ষ ধৰি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যোনটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰে ঘোষণা কৰিছে নিৰ্মাণ কৰিবলৈ প্ৰায় ৭,০০০ কোটি টকাৰ এটা প্ৰজেক্ট, সেই কামটো তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি জখলাবনা বাইপাছ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ উলিয়াইছে। গতিকে ইয়াক আমি আজি ৩টা বৰ্ষই আমি বিৰোধিতা কৰি আহিছোঁ। আমি কোনো কাৰণতে এই যি বাইপাছ মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকে গম পাইছে সিদিনা কলিয়াবৰলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিছিল, আহি প্ৰায় গোটেই বিষয়টো কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকীক তেওঁ দায়িত্ব অৰ্পণ কৰি গৈছে। আৰু আৰম্ভণি পৰ্যায়ৰ পৰা পাব্লিক হিয়াৰিং হোৱাৰ দিনৰ পৰা প্ৰায় 22 জুন 2023 চন আছিল নেকি, সেই তাৰিখটো যেতিয়া পাব্লিক হিয়াৰিং হৈছিলে সেই তেতিয়াই কলিয়াবৰৰ বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল যে কলিয়াবৰ ৰাইজৰ লগত আমি আছোঁ। মানে তাৰ ফলত এই কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মানুহে গৈ পেলাই বিষয়াই গৈ পিনে সেই যোনটো বাইপাছ তাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে, বেংক একাউণ্টলৈকে লৈছে। আমাৰ আলোচনা হৈ আছে, আমি যোৱা বৰ্ষতো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক, এই বৰ্ষও আমি ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ, গোটেই বিষয়টো অৱগত কৰিছোঁ, তেওঁলোকে আলোচনা কৰি আছে। আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু কলিয়াবৰ বিধায়কগৰাকীয়েও তেওঁলোকে আলোচনা কৰি আছে। তাৰ ফলত এই চক্ৰ বিষয়াসকলে গৈ চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু বিষয়াই গৈ কি কাৰণে জৰীপ কামখিনি চলাই আছে, কাক সন্তুষ্ট কৰিবলৈ কাম কৰি আছে, ইয়াত আমাৰ প্ৰশ্ন আছে। গতিকে তেওঁলোকৰ যি স্থিতি এই স্থিতি স্পষ্ট কৰিব লাগিব আজি। ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব, বাইপাছ কৰি লোৱাৰ সিদ্ধান্ত ইয়াক কোনো কাৰণে। আৰু বাইপাছটোৰ নাম দিছে পদুচিৰি বাইপাছ। চাওকচোন কেনেকুৱা ধৰণৰ কাম কৰিছে। কলিয়াবৰত পদুচিৰি বুলি কোনোবা এটা জেগা আছেনে? পদুচিৰি নাম দি পিনে কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি পিনে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে, এই জখলাবনা চহৰখন ধ্বংস কৰিবলৈ ওলাইছে। আপোনালোকে আটাইতকৈ ডাঙৰ বিপদটো হ'ব কলিয়াবৰৰ। আপোনালোকে চাওক কলিয়াবৰত হাতী মানুহৰ সংঘাত কেনেধৰণে হৈছে, যোৱা 2টা বৰ্ষত বাঘে কেনেধৰণে কলিয়াবৰত আতংকৰ সৃষ্টি কৰিছে, এই কথা বতৰাবিলাক আমাৰ দৃষ্টিগোচৰ হৈ যাব। আপোনালোক অসমৰ প্ৰত্যেক জেগাৰ মানুহে জানে। গতিকে তাৰ পিছতো বুজি পোৱা নাই কিয় এই ৰাস্তাটো যদি কেনেবাকৈ অচল হৈ যায়, কলিয়াবৰৰ সুৰক্ষা কৱচ স্বৰূপ এই নতুন পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি কেনেবাকৈ অচল হৈ পৰে, তেনেহ'লে কলিয়াবৰ ৰাইজ কেনেধৰণৰ আতংকৰ সৃষ্টি হ'ব আপোনালোকে ভাবি চাওকচোন। আপোনালোকে কলিয়াবৰৰ অধিকাংশ লোকে হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি পিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এই বনৰীয়া জীৱ জন্তুৰ উৎপাতৰ ফলত আতংকৰ ফলত খেতি কৰি মানুহে খাব নোৱাৰা হৈছে। এই কথা বতৰাবিলাক কিয় বুজি পোৱা নাই? এচি ৰুমত বহি তেওঁলোকে কি আলোচনা কৰি আছে, কেনেধৰণৰ কি স্বাৰ্থৰ কাৰণে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে, এই কথাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। কোনো কাৰণতে বাইপাছ কৰি নিবলৈ দিয়া নহ'ব। জখলাবনা চহৰৰ মাজেদিয়ে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিব লাগিব। এই কথা আমি দাবী আজি 3টা বৰ্ষ আমি দাবী কৰি আহিছোঁ। আমাৰ দাবী ন্যায্য দাবী, এই দাবী মানিবই লাগিব।